গুড মৰ্নিং ফ্ৰেণ্ড। আজি আমাৰ লোকেল মুৰ্গী ফাৰ্মখন আপোনালোকক দেখাম বুলি ভাবিছোঁ। এবাৰ ফাৰ্মখননো কিমানখিনি আগবাঢ়িছে, কেনেকুৱা পৰিস্থিতিত ফাৰ্মখন ৰাখিছোঁ। আপোনালোকৰ খবৰ ভালেনে? ময়ো বৰ্তমান ভালে আছোঁ। এইখন হৈ গ'ল আমাৰ ফাৰ্মলৈ যোৱা এণ্ট্ৰি পইণ্ট। এইটো হৈ গ'ল আমাৰ এটা সৰু ফুটপাথ। আমি ফাৰ্মত সোমোৱাৰ আগত ভৰি দুখন ইয়াত ধুই লওঁ। ফাৰ্মৰ গোটেই বাউণ্ডাৰীটো আমি এনেকুৱা ধৰণৰ বেৰি পেলাই ৰাখিছোঁ, কাৰণ কিয় আমাৰ বতৰটো চাই পেলাই আমি মুৰ্গীখিনি বাহিৰত এৰি দিওঁ। লোকেল মুৰ্গী অকল বান্ধি ৰাখিলেও মুৰ্গীখিনি বহুত খুটিয়া খুটি কৰে। সেইটো কাৰণে মুৰ্গীখিনি এক টাইম এৰি দিলে মুৰ্গীখিনিয়ে অলপ চৰি মেলি ঘাঁহ বনবিলাকো খায় আৰু তাৰ লগতে মুৰ্গীখিনি কালাৰটোও ভাল হয়। সেইটো কাৰণে আমাৰ যেতিয়া ওচৰত পানী জমা হৈ নাথাকে আমি মুৰ্গীখিনি দিনত এৰি দিওঁ। এতিয়া পানী জমা হৈ থাকিলে মুৰ্গীখিনিয়ে খাই দিয়াৰ পিছত মুৰ্গীখিনি নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। সেইটো কাৰণে ধৰক ডাৱৰীয়া বতৰ এৰিব নালাগে। এইখন আমাৰ ফাৰ্মৰ এণ্ট্ৰি গেট। আমাৰ মুৰ্গীখিনি আজি 2 মাহ 22 দিন হৈছে। এভাৰেজ 800 গ্ৰাম 850 গ্ৰাম আহিব। যিহেতু কিছুমান মতা মুৰ্গী 1 কেজি 200-300 গ্ৰামলৈকে হৈছে। আমি হিচাপ কৰা আমাৰ হিচাপত মুৰ্গীখিনি অল কষ্টিং 220 পৰা 240 টকাৰ ভিতৰত থাকিব, আৰু অলপ কমিলে হয়। যিহেতু আমাৰ মুৰ্গীখিনি মৰ্টেলিটি হ'ল অলপ, কাৰণ কিয় আমাৰ ফাৰ্মখনৰ হিচাপত আমি মুৰ্গীটো অলপ বেছিকৈ ভৰাইছিলোঁ। সেইটো কাৰণে আজি মুৰ্গীক আমি প্লেইন পানী দিছোঁ। সন্ধিয়ালৈ আমি মুৰ্গীক কেনেকৈ ধৰণৰ কি ঔষধ দিওঁ, কেনেকৈ কি ঔষধ ব্যৱহাৰ কৰোঁ আপোনালোকক এবাৰ দেখাম বাৰু। মুৰ্গীখিনিক এনেকৈ বহিবৰ কাৰণে চাং বনাই দিছোঁ। যিহেতু মুৰ্গীখিনিও কিছুমান ওপৰত থাকে, কিছুমান তলত চৰি থাকে। ইহঁতৰ থাকিবলৈও সুবিধা হয়। এয়া আমাৰ বনাই দিয়া দানা। যিহেতু ইয়াত বজাৰৰ পৰা যিকোনো শাক চব্জি কম দামত পাওঁ, আমি লৈ আনি চাউল দানাৰ লগত এনেকৈ কৰি সিজাই দিওঁ। কাৰণ আমাৰ এক টাইম আমি দানা নিদিওঁৱেই মুৰ্গীক। তেতিয়া আমাৰ মুৰ্গী কষ্টিংটো অলপ যিমান পাৰে কষ্টিংটো কমাই ৰাখিব লাগে। কষ্টিংটো বাঢ়ি গ'লে ফাৰ্মাৰজনৰ লছ আছে। সেইটো কাৰণে ধৰক কষ্টিংখিনি কমাবৰ কাৰণে নিজেও অকণমান কষ্ট কৰিব লাগিব। আমাৰ প্ৰথমতে ফাৰ্মত মুৰ্গীখিনি চিয়াৰি লাগি গৈছিলে। আমি নিজৰ ঘৰুৱা ট্ৰিটমেণ্টতে